बेबाराव बिटिसिनि 47 नं माजबाद विधानसभा बियाबाव बिसायख'थिनि थासारिया गोख्रों आरो गोसो बोनो हानाय जाबाय। गासै ओनसोलाव गुबुन गुबुन राजखान्थि दोलोफोरनि गेजेराव बादायलायनायनि जाथावना नुनो मोन्दों। फारसेथिं गरखा हारिनि गागि दैदेनगिरि नारायण अधिकारीखौ बिजाथि महरै थिसनदों। नारायण अधिकारी बिथाङा गावनि मुं थिसननायखौ फोरमान होनाय उनावनो आबुं फोसावदिंनायाव बाहागो लायो। बिथांमोना बियाबनि दाब दाब जायगायाव मेल मिटिं खुंनाय आरो नखर नखर हाबनानै रायजोफोरजों सानस्रि सोलाय सोल' खालामनायजों लोगोसे फालांगियारि फसंथान आरो आफादफोरनि थान्दैफोरखौ लोगो हमनानै मदद लानो नागिरदों। बिसायख'थि फोसावदिंनाय समाव नारायण अधिकारीया खालि दोलोनि खान्थि आरो आदर्शल' नङा, गावनि गावारि बिथांखिफोर आरो ओनसोलारि हारिनि थाखाय जौगाथायनि थांखिफोरखौ रायजो राजाफोरनि सिगाङाव फोरमायदों। जर'खायै लामा, सोलोंथाइ, सावस्रि आरो लाइमोनफोरनि साख्रिजों सोमोन्दो गोनां थांखिफोर गोनांथि होनाय जादों। फारसेथिं कंग्रेसनि बिजाथि नारायण अधिकारी बिथाङा बे बिसायख'थियाव सोलायनाय फैगोन होनना गोख्रों फोथायनाय फोरमायदों। এই ব্যৱসায়ী যিখিনি আছে তেওঁলোকে মোৰ মিটিং বুলি ক'লে মোৰ মিটিঙত যাব নোৱাৰে, তেওঁলোকে এই দোকানত থাকিব লাগিব। তো এইখিনি মানুহক মই অলপ সময় পাইছোঁ, পাৰ্চনেলি এটা লগ ধৰোঁ, তেখেতসকলৰ মোৰ প্ৰাৰ্থনাটো মই জনাম। আৰু যিটো দেখিছোঁ মোক খুব ভাল লাগিছে, যি ধৰণে মোক আঁকোৱালি ল'ব বিচাৰিছে সেইটো মোৰ কাৰণে মই বহুত পজিটিভ দেখা পাইছোঁ। চৰণ বৰৰ কথাটো মই ক'ব বিচৰা নাই, মই কৈছোঁ যোৱা যিখিনি প্ৰশাসন আছিল, যোৱা চৰকাৰে উন্নয়নটো কৰিছে, উন্নয়নৰ নামৰ উন্নয়ন, কিন্তু প্ৰকৃত উন্নয়ন একো হোৱা নাই। ইয়াত দেখা পাইছোঁ তো হস্পিটেল কি অৱস্থাত আছে, ৰাস্তা ঘাটবিলাক কি অৱস্থাত আছে। দুটামান ৰাস্তা বনালে হ'ব, বহুত ৰাস্তা পৰি আছে তেনেধৰণেৰে, হস্পিটেল তেনে হৈছে। অন্যান্য কৃষিৰ উন্নয়ন নাই ইয়াত, ইমান মাটিৰ চন পৰি থাকে গোটেই বছৰত এবাৰ খেতি হয়, সেই কথাটো চিন্তা কৰিব লগা কথা। তো সেইকাৰণে উন্নয়ন হৈছে বুলি মই তেনেধৰণৰ ক'ব নোৱাৰোঁ, মই নকওঁ। বিশুদ্ধ পানীৰ নামত জল নল, হৰ ঘৰ জল নল বুলি ক'লে দেখা পাইছে এটা কোনোবা জেজেএমৰ কোনোবা পানী যোগানৰ পৰা এটা নলীৰ পৰা যদি ক'ৰবাত পানী ওলায় আপোনালোকে চাই লওক, এটাও নাই। হ'ব কেনেকৈ? পাৰ্চেণ্টেজত গোটেই পইচাখিনি শেষ কৰি দিছে। তো ঠিকাদাৰে ক'ৰ পৰা কৰিব? আজি কৈছে ঠিকাদাৰে নকৰে, ধৰিব নোৱাৰে কিয় চৰকাৰে? ধৰিব কিয় নোৱাৰে ইয়াৰে লোকেল প্ৰশাসনে? তো এই গোটেই মিলি ভগত আছে। গতিকে বিশুদ্ধ পানীটোতো এটা ভেকু ভাওনা হৈ গৈছে, নাই অৱস্থা। মূল প্ৰতিদ্বন্দ্বী চাৰিজনেই হয়, খুব কম মোৰ অনুমান এটা BPF মূল প্ৰতিদ্বন্দ্বী হ'ব পাৰে। মইতো 100% ৰিজাল্টৰ সময়ত আপোনালোকে গম পাব, 100%। মই একেবাৰে আগত আছোঁ। ঠিক আছে।